এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমখন হেনো অশান্ত জৰ্জৰ নহয়, আন্দোলন প্ৰতিবাদ হেনো নোহোৱা হ'ল, আক্ৰমণ প্ৰত্যাক্ৰমণ বন্ধ হ'ল। গতিকে এতিয়া বাহিৰা উদ্যোগপতিয়ে অসমলৈ বিনিয়োগ কৰাৰ মন মেলিছে আৰু 2-3 দিনৰ পাছত এডভান্টেজ আসাম 2.0 অৰ্থাৎ 25 আৰু 26 ফেব্ৰুৱাৰীত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0। কিন্তু তাৰ আগমুহূৰ্তত সংসদীয় প্ৰক্ৰিয়াৰ নিৰ্বাচিত এগৰাকী সাংসদ ৰকিবুল হুছেইন, যি নেকি 10 লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়ী হৈ সমগ্ৰ ভাৰততে এক ৰেকৰ্ডৰ সৃষ্টি কৰিছিল। তেওঁকে ৰূপহীহাটৰ নতুন বজাৰত ক্ৰিকেট খেলা বেটেৰে গুৰুলকৈ প্ৰহাৰ কৰিলে, তেওঁৰ পুত্ৰক প্ৰহাৰ কৰিলে। তাতোকৈ ডাঙৰ কথা, তেওঁৰ লগত থকা হাতত বন্দুক থকা দেহৰক্ষী বা নিৰাপত্তাৰক্ষীকো মুখত ক'লা কাপোৰ পিন্ধি অহা লোকে গুৰুলকৈ প্ৰহাৰ কৰিলে। অথচ 14-15 ঘণ্টা উকলি যোৱাৰ পাছতো এজনো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। এগৰাকী সাংসদৰ নিৰাপত্তা নথকা ভূমিত বিনিয়োগকাৰী আহিব নেকি বুলিও এতিয়া সচেতন মহলত চৰ্চা লাভ কৰিছে। এনে পৰিৱেশ পৰিস্থিতি দেখিলে বাগৰি অসমলৈ বিনিয়োগকাৰী আহিব নেকি? মুখ্যমন্ত্ৰীয়েতো ভাষণ প্ৰসংগত আন্দোলন প্ৰতিবাদ নোহোৱা হ'ল অসমত, এতিয়া চাৰিওফালে শান্তি বুলি উল্লেখ কৰিছিল। অথচ এগৰাকী সাংসদৰে জীৱনৰ নিৰাপত্তা নাই এইখন অসমত। সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত? কংগ্ৰেছ দলৰ এগৰাকী যদি সাংসদৰ যদি আজি এনেকুৱা নিৰাপত্তা নোহোৱা হয়, তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা থাকিব ক'ত? ভাবকচোন, দেশৰ 140 কোটি জনতাক শাসন কৰা বা প্ৰতিনিধিত্ব কৰা 56 ইঞ্চিৰ বুকুৰ নৰেন্দ্ৰ মোদীয়ে দেশৰ 545 গৰাকী সাংসদৰ মাজৰে এজনক নিৰাপত্তা দিব পৰা নাই। তেন্তে কেনেকৈ দেশৰ 140 কোটি মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব? অসমত চলি আছে নেকি ল'ৰা ৰজাৰ শাসন? 56 ইঞ্চিৰ নেতাৰ দ্বাৰা শাসিত 140 কোটি জনসংখ্যাৰ দেশখনত মাত্ৰ 545 গৰাকী সাংসদৰ যিগৰাকী আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জিকিছিল, তেওঁকে আজি ৰাজপথত গুৰুলকৈ পিটিলে। আনকি গৃহ বিভাগৰ সেই আৰক্ষীকো যিদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে, এইটোতে গৃহ বিভাগৰ যে কোনো ব্যৱস্থা নাই, একেবাৰে সপাঢিলা অৱস্থা, সেইটো প্ৰতীয়মান হৈছে। আৰু সেই কথাটো দেখিয়ে মই কিছুদিন আগত ল'ৰা ৰজাৰ শাসন চলা বুলি অসমত যি কৈছিলোঁ, সেইটো আজি প্ৰমাণিত হ'ল। ইয়াৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য যে ৰূপহী চামগুৰি তেওঁৰ ঠাই নহয়, ৰকিবুল হুছেইনৰ ঠাই, সেয়েহে ক'লা কাপোৰ পিন্ধিয়েই আক্ৰমণ কৰিব লাগিব। ক'ত বগা কাপোৰ পিন্ধি আক্ৰমণ কৰিব? মানুহে হ'ব কলাই আক্ৰমণ কৰিলেতো ক'লা কাপোৰে ল'ব, আৰু কোনেনো CCTVত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব? মই বুজিছোঁ যে ৰূপহীহাট থানাত, ৰূপহীটো আমাৰ জেগাই নহয়, ৰূপহী চামগুৰি তেওঁৰে জেগা। গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো ক'লা কাপোৰ পিন্ধিয়ে ল'ব লাগিব, নহ'লে মুখখন দেখাই কোনে কৰিব? সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে। মুখ্যমন্ত্ৰী মহোদয়, ৰূপহীহাট চামগুৰি অসমৰ বাহিৰত নে ভাৰতৰ বাহিৰত? এয়া আপোনাৰ ঠাই বা জেগা নহ'লনো কেনেকৈ? আপুনি গোটেই অসমৰে জানো মুখ্যমন্ত্ৰী নহয়? আৰু এগৰাকী মুখ্যমন্ত্ৰী হৈ বিৰোধী সাংসদ এগৰাকীক কেন্দ্ৰ কৰি এনেবোৰ টুলুঙা মন্তব্য সমৰ্থনযোগ্য হয়নে? মুঠৰ ওপৰত আপোনাৰ নেতৃত্বত অসমৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত আপুনি একেবাৰে চূড়ান্তৰূপে ব্যৰ্থ হৈছে। দৈনিক হত্যা, ধৰ্ষণ, লুণ্ঠন, অপহৰণ, এইবাৰ আকৌ ভাৰতীয় ৰাজনীতিতে নোপোজা ধৰণে এগৰাকী সাংসদক ক্ৰিকেট খেলা বেটেৰে গুৰুলকৈ প্ৰহাৰ, আৰু তাৰ পাছতো ৰাজ্য প্ৰশাসনৰ মুৰব্বী পদত অধিষ্ঠিত মুখ্যমন্ত্ৰী এগৰাকীৰ এনে টুলুঙা মন্তব্য। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিধানসভাত যিটো মন্তব্য, সেইটো অত্যন্ত ভেঙুচালিমূলক আৰু অত্যন্ত লঘু এটা মন্তব্য তেওঁ দিছে। আততায়ীয়ে মুখত ক'লা কাপোৰ বান্ধি আহি যদি কাৰোবাক মাৰি থৈ যায়, তে মুখ্যমন্ত্ৰীৰ একো দায়িত্ব শেষ হৈ যায় নেকি? আৰু বাৰে আমি কৈ আছিলোঁ যে আমাৰ নেতাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, কিন্তু তেওঁ হিমন্ত বিশ্ব শৰ্মাক গৃহ বিভাগৰ দায়িত্বত থকাৰ সময়ত এইটো প্ৰথম আক্ৰমণ নহয়, ইয়াৰ আগতে মোৰ ওপৰতো আক্ৰমণ হৈছে, আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছে।
আমাৰ অন্যান্য নেতাসকলকো তেওঁ বিভিন্ন প্ৰকাৰে ষড়যন্ত্ৰ কৰি এটা খোল ঠেকত পেলাবৰ কাৰণে চেষ্টা কৰি আছে। কাৰণ 2026 যে তেওঁৰ বিপদ আসন্ন, তেওঁৰ জনপ্ৰিয়তা যে দিনক দিনে কমিছে, পৰিয়ালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ যে বাঢ়িছে, এই কথাবিলাকৰ কাৰণে আজি উমৰাংচুত যিধৰণে অবৈধ কয়লা খনিত শ্ৰমিকৰ মৃতদেহ এতিয়াও বিচাৰি উলিয়াব পৰা নাই, এই কথাবিলাকৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই দাদাগিৰি বাহুবল প্ৰয়োগ কৰি পেলাই বিৰোধীক নিশেষ কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে, এই কথা আমি কেতিয়াও মানি নলওঁ। আজি যদি বিৰোধীৰ নহয় বিজেপিৰ সাংসদ বা বিধায়ক হ'লহেঁতেন, হয়তো আপোনাৰ মুখত এনে টুলুঙা মন্তব্য নুশুনিলোহেঁতেন, বা ততাতৈয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেহেঁতেন দুষ্কৃতিকাৰীক। কেৱল নামকেইটা চিনাক্ত কৰাতেই ক্ষান্ত থাকিলে হ'বনে, নে গ্ৰেপ্তাৰ কৰি আইন অনুসৰি শাস্তি বিহিব? ভাবকচোন, হাতত বন্দুক লৈ থকা আৰক্ষী বা গৃহৰক্ষী জোৱানকো ভয় নকৰে, কেৰেপ নকৰে, ওপৰত জুপৰি প্ৰহাৰ কৰিছে। ই কেনে ধৰণৰ ভয়ংকৰ কথা বা ভৱিষ্যতৰ বাবে ই কি বেয়া ইংগিত হ'ব পাৰে? অথচ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনৰ এনে টুলুঙা মন্তব্য। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।